ইমানেই ঘাঁহ হৈ গৈছে, ইমানেই ঘাঁহৰ জংঘল মানে কাটিবই পৰা নাই, ইমানেই জংঘল। তো দিনটোৰ ভিতৰত মাথো এখন বাৰী আধা অংশহে হৈছে মানে, কি ক'ব। আৰু সেই কাম কৰা মানুহ যিহেতু হেল্ল' গাইজ, আজি একদম গোটেই জংঘল চাফা কৰি আমি এয়া দেখিছে নহয় জ্বলাই দিছোঁ আৰু এয়া জুই। এইটো আমাৰ লগত গৌৰা হাঁহ কৈ দে। হেল্ল' গাইজ, আজি মানে আমাৰ বাৰীখন চাফা কৰা হৈছে। কি হ'ব, হাজিৰা মানুহ বিচাৰি পোৱা নাযায়। আজি যেনে তেনে এজনক পালোঁ, আমাৰ ঘৰৰে ল'ৰা। তো কৰাইছোঁ আৰু যেনে তেনে, লগতে মই অলপ লাগি দিছোঁ। ৰ'দটো যি গম পাইছে, গতিকে আৰু দেখিছে জংঘলবিলাক চাওক। প্ৰথমতে কেনেকুৱা জংঘল হৈ আছে, এইবোৰ কিমান সাপ কি কিবা থাকিব, জীৱ জন্তু মানে উপায় নাইকিয়া হৈছে আৰু তো চাই যাব। আৰু ইয়াত জংঘল চাফা কৰি থাকোঁতে দেখিছেনে ৰঙালাও এটাও পাই গ'লোঁ। আৰু কাম কৰি থাকোঁতে কচু কেইডালমানো মই ছিঙি আনিছোঁ। তো আপোনালোকে চাওক, কাম কৰি থকা মোৰ ফাইদাই ফাইদা। ৰাতিৰ কাৰণে মোৰ যোগাৰটো অলপমান হেভি হৈছে। এতিয়া মানে চিন্তা কৰি আছোঁ, ৰাতিলৈ কচুহে খাওঁ নে ৰঙালাও খাওঁ, মুৰ্গীকহে খাওঁ নে মাছহে খাওঁ। এইবিলাক আমাৰ লোভীয়া মন যে, সেইকাৰণে মানে ভাবি থাকোঁ আৰু বাদ দিয়ক। এয়া দেখিছেনে ইমান জংঘল, মানে কি কৰিব, মানে উপায় নাই। যেনে তেনে দিনটোত মানে ইমানখিনি কৰি হৈছেগৈ। আৰু কাইলৈ বাকী আছে, কাইলৈ আৰু কৰিব লাগিব। তো সেয়া ইমান বৰষুণ বতৰত মানে ইমান পটককৈ জংঘলবোৰ হৈ যায়। কেইদিনমানৰ আগতে চাফা কৰিছোঁ, আকৌ বেছি চাফা কৰিব লগা হয়। ওলাই যায় দেই কাম কৰা। উপায় নাই, হাতত ধূপ জ্বলা ফুটি গৈছে, কিন্তু মনটোৱে নামানে, চাফা হ'বই লাগিব, তেতিয়াহে ভাল লাগে মনটো। তো এতিয়াহে আপোনালোকক ছাপোৰ্ট কৰিম। এতিয়া আকৌ আপোনালোকৰ ফিল্ডলৈ আহি যাম নে কি কয়।